ল'ৰা কথা নাপাতিবি, ল'ৰাক নাচাবি, ল'ৰাৰ ওচৰত বেছিকে হাঁহ হিহি কৰি নাথাকিবি। কিন্তু কিয়তো শিকাই নিদিলে কিয়তো আমি নিজে নিজে এক্সপেৰিমেণ্ট কৰিছো নাই কিয়তো এক্সপেৰিমেণ্ট কৰি থাকোঁতে ভুলো হৈছে ডক্টৰ ঝৰ্ণা দেউৰী আপোনাক স্বাগতম জনাইছো। প্ৰতিবাদী কণ্ঠ হয় লগতে ঝৰ্ণা দেউৰী, কিন্তু প্ৰতিবাদৰ লগতে তেওঁ অকল প্ৰতিবাদ মুখেৰে নহয় হাতে কামেৰে কৰিছে, তাৰো কিছুমান উদাহৰণ আছে। যি কি নহওক বেলেগ বেলেগ দিশ কথা পাতিম, যিহেতু আপোনাৰ সাহিত্যৰ কথাৰে আৰম্ভ কৰো। সাহিত্য আপোনাৰ বহুখিনি মই লেখা পঢ়িলো, ফেচবুকৰ পাততো পঢ়িলো। আপুনি এই যে সমস্যাবিলাকৰ বিষয়ে সততে মাত মাতে, সেইবোৰ মানুহ কেৱল যে ৰাস্তা ঘাটৰ নহয়, মানুহৰ জীৱন যাত্ৰাৰ কিছুমান কথা, যিবোৰ আপুনি কৰ্মক্ষেত্ৰলৈ যাওঁতে মানে পথত মুখামুখি হয় এনেকুৱা কথা। এই যে ইমান ব্যস্ততাৰ মাজত চিকিৎসাৰ মানুহৰ দেহাটো খুচৰি থকাৰ পাছতো আপোনাৰ এই কথাবোৰ কলমেৰে ইমান সুন্দৰ ভাষাৰে কেনেদৰে ওলায়? কথা বহুত নিজৰ লগত ৰিলেট কৰি চাওঁ নেকি, আৰু যিমানে মানে বয়স হৈ গৈ আছে সিমানে মানে বস্তুবোৰ হৃদয়ংগম হবলৈ গৈ আছে, মানে নিজৰ লগত ৰিলেট কৰি বা বস্তুবোৰ কেনেকে হ'ব পাৰিছে, কিয় হৈছে, এনেকুৱাতো হবলৈ দিব নোৱাৰি, এনেকুৱাতো এইটোতো অন্যায় হৈ আছে হা, তেনেকুৱা মানে কথা কিছুমান অলপ বেছিকে মানে ফিল কৰা হৈছো, যাৰ কাৰণে সেই কাম বিলাক বাৰু মই বহুত সৰুৰে পৰাই অলপ বছৰতে কৰিছো। মানে মানুহে বিশ্বাস নকৰিব পাৰে, সৰুতে 2-4টা লাইনৰ মানে ৰাইমিং টাইপৰ কবিতা লিখিবলৈ ষ্টাৰ্ট কৰিলো, তাতে অকণ এপ্ৰেজেল হ'ল, স্কুলৰ টিচাৰে খুব ভাল বুলি ক'লে, কম্পিটিশ্যনত যোগদান কৰিলো, যিবিলাক স্কুলত হৈ থাকে আৰু সেইবিলাকতো অকমান মানে ভাল কৰিলো, আৰু তেনেকে থকা নাযায়, পঢ়া শুনা লগ বন্ধু এইবোৰতে মানে সীমিত থাকিলে। তাৰপিছতে আকৌ নিজৰ প্ৰফেচনেল লাইফটো ষ্টাৰ্ট কৰিলো, তাৰপিছতে আৰু ঘৰুৱা কিছুমান প্ৰব্লেম সেইবোৰ কৰি থাকোতে ক'ৰবাত কেতিয়াবা কিবা লিখিছো থৈছো, এনেকৈ কৰি থাকোতে এতিয়া মানে অকমান ভাবিছো নাই, অকমান নিজকে মানে বহাই পেলাই কিছুমান লিখি, যাতে মানুহৰ যদি কিবা সুবিধা হয় বা মানুহে যদি সেই কথাৰ লগত ৰিলেট কৰে নিশ্চয় আগুৱাই আহিব, সেই বুলি ভাবিছো। এইখিনিতে দুটা কথা আছে। লেখক এগৰাকীয়ে নিজৰ লেখাখিনি সৃষ্টিকৰ্মখিনিক নিজৰ সন্তানটোৰ দৰে লালন পালন কৰে, বা সেইটো লেখাটো প্ৰকাশ হলে বা লেখাটো দেখিলে তেওঁ এটা আত্মসন্তুষ্টি লাভ কৰে। কিন্তু আপোনাৰ ক্ষেত্ৰত আপোনাৰ লেখাটোত সদায় প্ৰতিবাদী কণ্ঠটো মই বেছিকৈ চকুত পৰিছে। গতিকে আপোনাৰ কোনটো কথা, যে সেই যে যিটো কথা আপুনি মনেৰে প্ৰতিবাদ কৰি আছিলে সেই কথাটো প্ৰকাশিত হল বুলি আপুনি বেছি ৰাজহুৱা, মানে কিবা এটা হৈছে বা ট্ৰেফিকৰ হৈছে বা খোৱা পিন্ধা উৰা, যিবিলাক মানুহৰ দৈনন্দিন জীৱনৰ যিবিলাক মানে মই হস্পিটেললৈ যাওঁতে আহোঁতে দেখিছো বা কাৰোবাৰ লাইফত হৈছে এইবোৰ দেখিছো, সেইবোৰ যদি মই কৈ পেলাই বেলেগৰ যদি লাভ হৈছে বা সেই কথাটো শুনি পেলাই যদি বেলেগৰ মানে কিবা এটা মানে উন্নতি হৈছে বা কোনোবা ভাবিবলৈ আৰম্ভ কৰিছে, সেইটোত মই বেছি ভাল পাওঁ। নাকি মানে মই মানে হেৰি কৰো, মানে নিজৰ যে লিখিব পাৰিছো, মই লিখাটোৰ কাৰণে তুমি যেনেকে আজি প্ৰেজ কৰিলা, বহুতে কয়, কিন্তু সেইটোত মানে মই ইমান গুৰুত্ব নিদিওঁ, কিন্তু মই কি কথা কবলৈ লৈছো, মানে মই কি কথা কবলৈ গৈছো, সেইটোতেহে বেছিকে মানে মই গুৰুত্ব দিওঁ। মানে কলমৰ শক্তি আছে বুলি কয়, যদিও বা আপুনি কলমটোৰে নিলিখে, ফেচবুকৰ পাততে হওক বা এনেকৈ লিখে, ডিজিটেল যিহেতু আপুনিয়ে নহয় সকলোৱে, গতিকে এই শক্তিৰে আপুনি কিবা এটা কৰিব পাৰিছে বুলি ভাবেনে, বা মানুহে কেনেধৰণৰ মন্তব্য প্ৰকাশ কৰে? এক্টিভলি মই এইবিলাকত হেৰি কৰিব পৰা নাই, অকমান ধৰা কেতিয়াবা অলপ এক্টিভলি মানে ইনভলভ হৈ গলো, আকৌ মাজতে মানে শান্ত পৰি গল, তেনেকুৱা হৈছে। মানে সেই তেনেকুৱা অলপমান যেতিয়া নিজকে অলপ সৰৱ কৰি পেলাই এক্টিভলি কিছুমান বস্তু ইনভলভ হৈ যাওঁ, মানুহে মানে সেই বস্তুটোত মানে হেৰি নোহোৱা নহয়, মানে মন্তব্য নিদিয়া নহয়, দিয়ে, পজিটিভ মন্তব্যই দিয়ে, ঠিক আছে। কিন্তু কথা হৈছে যে মই ভাবো আৰু নিয়াৰ ফিউচাৰতো মানে মই যদি এনেকে মানে বেলেগৰ কাৰণে বা প্ৰব্লেম বিলাক, সামাজিক প্ৰব্লেম বা কিবা এইবিলাকৰ প্ৰব্লেম যদি মই কৈ থাকো বা কৰি থাকো, তেনেহলে যে নিশ্চয় মানে সেই কথাটোত গুৰুত্ব আহিব, মই আশাবাদী। ৰাজহুৱা জীৱনতো জানো বা আপোনাৰ ব্যক্তিগত জীৱনতো জানো, কিন্তু এই দুটা জীৱনৰ মাজত এটা মই বিৰাট পাৰ্থক্য লক্ষ্য কৰিছো, যিহেতু ব্যক্তিগতভাৱে বহু বছৰৰ পৰা জানো কাৰণে, যে আপোনাৰ ব্যক্তিগত জীৱনত সম্পূৰ্ণ এগৰাকী বেলেগ মানুহ, আৰু এনেকৈ যেতিয়া কথা পাতো নহয়, আপোনাক যে এগৰাকী চিকিৎসক যেন অলপো নালাগে, বা চিকিৎসা আৰু কথাবোৰ তেনেকে আলোচনাই নহয়। কেতিয়াবা কিবা এটা অসুখ হলেহে পাহৰি যোৱা যায়, কেতিয়াবা গাটো অলপ বেয়া লাগিলে সোধা যায় যে জনাবা এইটো মেডিচিন খাম নেকি, কিবা কি খাম, এনেকুৱা ধৰণৰ। নিশ্চয় নিশ্চয়, এইটো অকল তুমিয়ে নহয়, বেলেগ মানুহো কৈছে তেনেকে, আৰু সেইটো মই খুব ভালেই পাওঁ অৱশ্যে। তাৰমানে কি, মোৰ যিটো ব্যক্তিগত জীৱন, সামাজিক জীৱন
আৰু বৃত্তি ভিত্তিক জীৱন যিটো মোৰ প্ৰফেশ্যন হয় এইটো মই সদায়ে মানে বেলেগ বেলেগ কৰিব চেষ্টা কৰি আহিছো আৰু কিছুমান ক্ষেত্ৰত মই পাৰিছো বুলিও ভাবো আৰু পাৰাৰ কাৰণে মই সন্তুষ্টিও লভিছো মানে কেলে তাৰমানে মই এনেকুৱা এটা প্ৰফেশ্যনত কৰো য'ত নেকি মানুহৰ জীৱনৰ লগত মানে এনি টাইম মানে যুঁজ বাগৰ দিয়া যায় মই যদি নিজৰ পাৰ্চনেল প্ৰব্লেম বা নিজৰ ৰাজহুৱা বা সামাজিক প্ৰব্লেম লৈ পেলাই যদি সেইবিলাক মূৰত লৈ পেলাই যদি মই কাম কৰিবলৈ যাওঁ তেনেহলেতো অথন্তৰ হ'ব বুলি মই ভাবো আৰু সেইখিনি ভাবাটোৱে চাগে মোক হেল্প কৰিছে মই সদায় মানে মই বেলেগকো কওঁ যেতিয়া মানে হস্পিটেলৰ গেটখনৰ ভিতৰত সোমোৱা মানে মই এগৰাকী ডক্তৰ হয় ডক্তৰ ঝৰ্ণা দেউৰী যি হওক সৰু ডাঙৰ যেনেকুৱাই নহওক মোৰ কাৰণে যিখিনি ৰেছপনচিবিলিটি মানে হস্পিটেলখনে বান্ধি দিছে সেইখিনি মই কৰি যেতিয়াই মই হস্পিটেলৰ গেটখন পাৰ হৈ আহিছো তাৰপিছতে মই মোক কোনোবা ডক্তৰ নহয় বুলি ক'লেও মই বেয়া নাপাওঁ মই তেতিয়া এগৰাকী বেলেগ মানুহ মই যেতিয়া এগৰাকী জীয়ৰী এগৰাকী মাতৃ এগৰাকী মানে ধৰা বন্ধু বা যেনেকে মানুহে যেনেকে মানে মোক বিচাৰে সেই হিচাপে মই মানে উপস্থিত আদাৰৱাইজ ডক্তৰ নকলে মই ভাল পাম সেইখিনি সময়ত যিহেতু আজি প্ৰতিষ্ঠিত মই প্ৰতিষ্ঠিত শব্দটোৱে ব্যৱহাৰ কৰিছো যে কাৰণ মই কিয় কৰবাত গ'লে যেতিয়া এটা সন্মান লাভ কৰা যায় সেইটো নিজে অৰ্জন কৰি ল'ব পৰা সন্মান সেইকাৰণে প্ৰতিষ্ঠিত গতিকে এই আজিৰ ঝৰ্ণা গৰাকী যি ধৰণে আজি সন্মানৰ যোগ্য বা সভা এখনত গ'লেও আপোনাক মাইক্ৰফোনটো আগবঢ়াই দিলে সম্বৰ্ধনা এটা জনালে কিন্তু আজিৰ ঝৰ্ণা গৰাকী খবৰ যোৱাৰ আগৰ ঝৰ্ণা গৰাকী কেনেকুৱা আছিলে প্ৰথম নিজকে বিশ্লেষণ কৰি চাওঁ আজি ডেটত তেনেহলে মই ক'ম যে মই একচুৱেলি বহুত চঞ্চল হয় বহুতেই চঞ্চল হয় জনা মানুহে ক'ব চঞ্চল বোলা বস্তুটোৱে মানে এই শব্দটো মানে পজিটিভ ৱেটো যাব নিগেটিভ ৱেটো যাব মই চঞ্চল মানে কেনেকুৱা আছিলো মানে খুব মানে কি বুলি ক'বা উৰণীয়া চিলা মানে সময়ৰ লগত উঠি বাঢ়ি যোৱা আৰু মানে কথাবিলাক ইমান চিৰিয়াছলি নোলোৱা পঢ়াত অকমান ভাল আছিলো দেই সেইটো দেউতাই কৰিলে পিছে যেনেকে হলেও তেওঁ বনাই থৈ গ'ল আৰু আজি যিহেতু মানে এনেকুৱা এটা ষ্টেজত আছো আৰু তেওঁৰ কাৰণে আছো বুলি ক'ব পাৰো দেউতা মাৰ সন্মুখত বহি আছে দেউতা মাৰ কাৰণে হ'ল আৰু আমি খুব সৰু এখন চহৰৰ পৰা ডাঙৰ হৈছো আমি ইমান মানে জাক জমকতা কেতিয়াও দেখা পোৱা নাছিলো ক্লাছ 7লৈকে হাৱাই চেণ্ডেল পিন্ধিছিলো দেই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি বিলাকত মানে মই একদম মানে খুব চঢ়া মানে গান গোৱা হওক তাৰপিছতে লিখা মেলাটো তুমি ক'লাই সেইবোৰ হওক যিকোনো মানে খেলা ধূলা সেইবোৰ মানে একদম খুব চঢ়া মানে একদম মানে কৈছো ন মোৰ ভৰি খুব মানে আগতে গুচি যায় মানে তোমাৰ পঢ়া শুনাত মই ইমান মানে গালি খোৱা নাই বা গালিয়ে দিয়া আগতেতো টিচাৰ বিলাকে মাৰিছিলেও সেইবোৰ কৰা নাই কিন্তু খেলা ধূলাৰ কাৰণে আৰু এই যে মোৰ চঞ্চলামীৰ কাৰণে কিন্তু মই গালি খাইছো টিচাৰৰ পৰা দেউতাই কৈছিলে ডক্তৰ হ'ব লাগে চায়েন্স পঢ়িব লাগে আচলতে মইতো ভাবা নাই যে মই চায়েন্স ষ্টুডেন্ট হয় মোৰ চিন্তাধাৰাবিলাক বেলেগ মানে মই ৰিয়েলাইজ কৰিছো যিখিনি ৰিয়েলাইজ কৰিছো এইখিনি ক'লে মানে যিটো এটা মানে ছবি আহে মানুহৰ মুখত মানে সন্মুখত সেই বস্তুটো মই ফুলফিল কৰিব পাৰিছো নে নোৱাৰিছো মই নাজানো আত্মপ্ৰকাশ আছে সেই আত্মপ্ৰকাশটোত মানে ডক্তৰ হোৱাৰ কাৰণে অকমান বান্ধি ৰাখে বুজি পাইছানে মানে বান্ধি ৰাখে যিটো মই প্ৰকাশ কৰিব নোৱাৰো মানে অকমান সেইটো কাৰণে কৈছো মই এই প্ৰফেচনেল আৰু পাৰ্চনেল লাইফটো মই ছেপাৰেট কৰি ৰাখো মই সেইটো কমপ্লেইন কৰা নাই মোৰ প্ৰফেচনে সেইটো এলাও নকৰে ঠিক আছে মই যেনেকে তুমি ক'লা যে অলপ প্ৰতিবাদী কণ্ঠ হয় কিবা হয় এইবোৰ মই তাত কৰিলে মানে দিগদাৰি আছে কিন্তু বেলেগ সময়ত মই কৰো আৰু মোৰ ফেমিলি মেম্বাৰ্স বিলাকেও মানে সেইটো জানে যে মানে মোক যদি কোনোবা ভুলটো দেখাই দিয়ে মই সেইটো যদি ভুল হয় মই একচেপ্ট কৰিম কিন্তু কোৱাটো কম ঠিক আছে কোৱাটো কম কিন্তু মানে মই সেইটো ধৰি ৰাখিব নোৱাৰো সেইটো আগৰ পৰাই আছে মেডিকেলত চিট পাই পিনে মেডিকেল নপঢ়া এইটোতো ডাঙৰ কথা মানুহে নাপায় আৰু এইটো বোলে পাই পেলাই নপঢ়ে মোৰ দেউতাটো হাৰ্ট ফেইল কৰি গ'ল তাৰপিছতে সেইটো হ'ল আৰু সেইটো লাইফৰ এটা টাৰ্ণিং পইণ্ট আছিলে লাইফত আহিলো কিন্তু মোৰ দেউতা মাৰ কাৰণে লাহে লাহে মই অলপ দেউতা মা মোৰ ওপৰত ডিপেণ্ড কৰিবলৈ আৰম্ভ কৰিলে কাৰণ কেলে মোৰ ভণ্টি এগৰাকী আছে 2.5 years মোতকে সৰু হয় আৰু মোৰ ভাইটি আছিলে বুলি কৈছো সি ঢুকালে মোতকে 9 years সৰু আছিলে আৰু দেউতা অসুখীয়া আছিলে যদিও তেওঁ চাকৰিত আছিলে তথাপিও তেওঁ বহুত ক্ষেত্ৰতে মানে অসুখীয়া হোৱাৰ কাৰণে তেওঁ একদম জোৰুলা কৰি দিলে যাৰ কাৰণে নেকি যে ডাঙৰ ছোৱালী মোৰ বহুত দায়িত্ব ঘৰৰ মানে এখিলা পাত মানে ঘৰৰ ওচৰ পাজৰ মানে ঘৰত মানে এখিলা কাগজো যেন মানে মোক পাৰ্মিশ্যন নোহোৱাকে বা মই নজনাকে মানে যেন নাযায় এনেকুৱা টাইপ হৈ গ'ল তাৰ কাৰণে মই
প্ৰেছাৰাইজ হৈ গ'লো নিচিনা ভাবো আজি ডেটত মানে মই সেইটো মোৰ লগৰ বিলাকে যিটো মানে একদম টেনচন ফ্ৰী হৈ পেলাই যিটো মানে পঢ়া শুনা কৰিছে দেউতা আছে নহয় মোৰ দেউতাই মানে আছে আৰু মোৰ বেকিঙত মানুহ আছে এনেকে বহুত মানে মোৰ ফ্ৰেণ্ডছ দেখিছিলো সেই বস্তুটো মই কেতিয়াও নাপালো তাৰমানে দায়িত্বই একেবাৰে বান্ধি পেলালে এই যে দায়িত্বই বান্ধি পেলালে দায়িত্বই বান্ধি পেলোৱা ছোৱালীজনীক আজিও মই সেই একে দায়িত্বৰ মাজতে দেখা পাইছো আজিলৈকে মই এতিয়া মানে কবলৈ গ'লে কি পালো আৰু কি হেৰুৱালো সেইটো মই আজিৰ ডেটত মানে যদি মানে অংক কৰি চাও হেৰুৱাটো বেছি হ'ল পোৱাটো কম হ'ল মানে যদি মই হিচাপ কৰো এইটো হবলৈ কাৰণে যদি এইটো হবলৈ আছিলে তেনেহলে এইটো লৈয়ে থাকো আৰু হয়তো বা সেইকাৰণে মই আজিও এনেকে হাঁহি মাতি কথা পাতি যদিও মানে তেওঁ হাউচৱাইফ হয় কিন্তু এটা কিন্তু বস্তু মই আজি ডেটত মানে মই এপ্ৰিচিয়েট কৰিব লাগিব তেওঁ চাগে পঢ়া শুনা আৰু বেছি কৰিলে ভাল আছিলেহেঁতেন নেকি দেউতাতকে ভাল উপদেশ দিব পাৰিলেহেঁতেন নেকি তাৰমানে মায়ে মোক তেতিয়াই কৈছিলে যে গ্ৰেজুৱেশ্যনটো কৰ কৰি পেলাই যদি তই ভাল কৰ তেনেহলে প্ৰফেচাৰ বা কিবা হ'ব পাৰিবি যদি যিটো কৰ মানে টিচিং লাইনত আদাৰৱাইজ মানে তই এইবোৰ যে ডাঙৰ ডাঙৰ মেজিষ্ট্ৰেট হয় যে সেইবোৰ হবি কিন্তু তেওঁ মানে সেই আৰু মানে মানে কি কম ভইচটো ইমান ষ্ট্ৰং নাছিলে ন আৰু মাৰ কথা কোনে শুনিব দেউতাই শুনিব বাপে ছোৱালীক কলৈ লৈ যাব সেইকাৰণে তাৰমানে সেই প্ৰতিবাদী সত্তাটো আপোনাৰ ওচৰত আহি গ'ল আৰু এয়া এইখিনিতে এই যে আপোনাৰ কণ্ঠৰে মই গীতো শুনিছো গীত শুনাৰ মই শুনিছো দুবাৰ মানে শুনিছো সেই গীতৰ প্ৰতি আকৰ্ষিত মানে সেই চঞ্চলতাটো সৰুৰ পৰাই আছিলে গম পালো তেতিয়াও গীত গাইছিলে নে এতিয়াই বস্তু চঞ্চলতাটো এতিয়া নাই আৰু লাহেকে অলপ কমিছে দেই কমিছে মানে ইমান যুঁজ বাগৰ এতিয়া মানে ইমান যুঁজ বাগৰ কৰি পেলাই মানে নিজকে নিজে বুজি পোৱা নিচিনা হোৱাৰ পিছতে এতিয়া ঠিকে কৈছা এতিয়া চঞ্চলতাটো বেলেগ এই চঞ্চলতাটোৱে জীৱনটো উপভোগ কৰা বুজাই আচলতে আপুনি যদিও চঞ্চলতা বুলি কৈছে মই সেইটো জীৱনটো জীয়াব জনা বুলিহে কওঁ জীৱনটো উদযাপন কৰাৰ কথাহে কম সেইটো মানে এটা বস্তুৱে মানে দুপিঠি থাকে তুমি যদি নিগেটিভ বুলি ভাবা নিগেটিভ হ'ব পজিটিভ হলে পজিটিভ এইটো কওঁ যে আমি মহিলাসকলে আচলতে আপুনিও এতিয়া ক'লে আপোনাৰ মাৰ কথা আপোনাৰ দেউতাতকৈ আপোনাৰ মায়ে অলপ শিক্ষা গ্ৰহণ কৰা হলে আৰু অলপ পাৰিলে হয় এনেকুৱা ধৰণৰ এই আপোনাৰ ক্ষেত্ৰতো সেইটো বা মোৰ ক্ষেত্ৰত আন 10জনী ছোৱালীও আমি সততে এনেধৰণৰ পৰিৱেশ বিলাকৰ মুখামুখি হওঁ আমাক আচলতে কৰবাত যেন পিছলৈ টানি ৰাখে আৰু বহুত ক্ষেত্ৰত পৰিয়াল বিলাকত এতিয়াও এটা মনোভাৱ আছে যে ছোৱালী ইমান পঢ়া শুনা কৰিও লাভ নাই বিয়া দিব লাগিব এই লৰাই ঘৰ চলাব লৰাকে ভালকে পঢ়া শুনা কৰাব লাগে এনেকুৱা এটা মানসিকতাও আছে গতিকে এই যে ছোৱালী এজনীক কেনেদৰে সৰুৰ পৰা গঢ় দিব লাগে গঢ় দি তুলিব লাগে যে কেৱল স্বাৱলম্বিতাই টকা পইচাৰে নহয় সকলো ক্ষেত্ৰতে স্বাৱলম্বী হ'ব পাৰে সেয়া মানসিকভাৱেও আপোনাৰ অভিজ্ঞতাৰে আপুনি কি কয় মানে যুঁজিবৰ কাৰণে অকল যুঁজাই নহয় যুঁজি অধিকাৰ সাব্যস্ত কৰিব পৰাকৈ কেতিয়াবা সঁচাকে মই প্ৰাউড ফিল কৰো যে মই ছোৱালী হোৱাৰ কাৰণে মই ইমান কষ্ট সহ্য কৰিব পাৰিছো বুলি পেলাই ল'ৰা হোৱাতে নোৱাৰিলেহেঁতেন এইটো মই লিখি দিব পাৰো ল'ৰা কেতিয়াও ইমান ধৈৰ্য ইমান মানে সহনশীলতা কেতিয়াও নাই মানে যি নোকোৱা লাগে পৃথিৱীত যিমানে যি কিমান পঢ়া শুনা কোৱা কিবা নোকোৱা সামাজিকভাৱে ছোৱালী বিলাকে কিন্তু ভিক্টিম বয়স হৈ আহে যেতিয়া ছোৱালী অকমান ডাঙৰ হৈ আহে তেতিয়া ছোৱালীজনীৰ চাল চলন বা উঠা বহা এইবিলাক মানে নৈতিক শিক্ষা মানে অলপমান দিয়াটো জৰুৰী হয় সেইটো মাকে দিব ছোৱালীজনী মাকে দিব তো তাৰ পিছতে যেতিয়া মানে এই যে অপজিট জেণ্ডাৰৰ প্ৰতি যিটো আকৰ্ষণ সেই বস্তুটোৰ প্ৰতি শিক্ষাটো দিব লাগে আমাৰ মাহঁতে কৈছিলে কি এইবোৰ বেয়া কথা ল'ৰা কথা নাপাতিবি ল'ৰাক নাচাবি ল'ৰাৰ ওচৰত বেছিকে হাঁহ হিহি কৰি নাথাকিবি কিন্তু কিয়তো শিকাই নিদিলে কিয়তো আমি নিজে নিজে এক্সপেৰিমেন্ট কৰিছো নাই কিয়তো এক্সপেৰিমেন্ট কৰোঁতে ভুলো হৈছে এইটো কিন্তু মানিব লগা কথা ক'লে অফকোৰ্স মোৰ যদি কিবা বেয়া পাই ট্ৰল কৰে মোৰ উপায় নাই কাৰণ এইটো বয়সলৈকে এই কথাটো মই উপলব্ধি কৰিছো যিবিলাক মোৰ ল'ৰাৰ লগৰ ছোৱালীৰ মাক আছে সিহঁতকো মই কওঁ যে বি এ ফ্ৰেণ্ড
আৰু সেইখিনি কথা এনেকুৱা নহয় যে ইচ এণ্ড এভৰি কথা পাতিবি, কিন্তু কি হবগে পাৰে, কেনেকুৱা হব পাৰে আৰু কিয় নহয়, কিয় এনেকুৱা, কিয় তেনেকুৱা, মানে এই বস্তুবিলাক অকমান ফ্ৰেণ্ডলি ৱেত কথা ভাল ইম্পেক্ট কেনেকে হব আৰু এইটো কথা গৈ পিনে বেয়া ইম্পেক্ট কেনেকে পৰিব, সেই বস্তুটো আচলতে লাগে। আৰু নলগা কাৰণেই এতিয়া আমাৰ মাহঁত বহুত ষ্ট্ৰিক্ট আছিলে। আৰু এইখিনিতে কিছুমান কিতাপ আছে ডক্টৰ পাৰ্থ চট্টোপাধ্যায়ৰ কলেজত যি শিকোৱা নহয়, স্কুলত যি পঢ়োৱা নহয়, এনে ধৰণৰ এই কিতাপখিনিৰ সহায় মানে আপুনি কি ভাবে যে কিতাপেও মানে এইখিনি পাঠ্যপুথিৰ অন্তৰ্গত নহয়, কিন্তু সেইখিনিৰ প্ৰয়োজনীয়তাৰ বিষয়ে আপুনি কি ক'ব? যে এই কিতাপখিনি অকলে পঢ়িব দিব নালাগে। যদি আমাৰ মানে নৈতিক যিবিলাক আমাৰ সৰুৰে পৰা যিটো হৰমনেল চেঞ্জেছ আহে আৰু যিখিনি মানে এটা মানে মানসিকভাৱেও যিবিলাক চেঞ্জেছ আহে, ফিজিকেল চেঞ্জেছ আহে, আৰু সেইবিলাক অনুপাতে আমাৰ বয়সে বয়সে মানুহৰ লগত কেনেকে ইণ্টাৰেক্ট কৰিব লাগে সেই বস্তুটো এক্সপেক্টেশ্যনো আহি যায় আৰু সেইবোৰ বস্তু শিকিব লাগে। নৈতিক শিক্ষাটো মেইন কথা, যে গ্ৰথ এণ্ড ডেভেলপমেণ্টৰ ৰিলেটেড যদি কিবা কিতাপ পত্ৰ আছে সেইটো অকলে নপঢ়িব। অকলে নপঢ়িবলৈ কেলে কোৱাচোন, তুমি এতিয়া তোমাৰ সেইটো বয়সত তুমি সেইখন কিতাপ পঢ়িছা, তোমাৰ ইম্পেক্ট তোমাৰ মনত কেনেকে হৈছে তুমি কেনেকে বুজিবা? তুমি বুজি নোপোৱা। সেইটো হয়, ব্যাখ্যা কৰিলেহে বুজি পাম। ইয়েছ, তুমি কাৰোবাক ক'ব লাগিব বা কোনোবাইতো তোমাক পঢ়াব লাগিব, পঢ়াই পেলাই তোমাক কোনোবা চিনিয়ৰ মানুহ এজনে তোমাক ক'ব পাৰিব লাগিব, ভাল হওক বেয়া হওক, হা, মানে এইটো বস্তুৰ মানে গুণকাৰিতাটো কোনটো আৰু ইয়াৰ মানে উপকাৰিতাটো কোনটো, বা এইটো বস্তু কৰিব লাগে নে নালাগে, বা এইখিনি বস্তু যে ডেভেলপমেণ্ট বা গ্ৰথত হৈছে, বা তুমি যদি এনেকে চিন্তা কৰিছা, বা তুমি যদি এনেকুৱা এটা ষ্টেপ লৈছা, এই ষ্টেপটোৱে তোমাক কি ভাল কৰিব আৰু কি বেয়া কৰিব, সেইটো বয়সত সেইখিনি সময়ত তুমি যিটো ডিমটিভেট হৈ যাবা নহয়, তুমিতো নাজানিবা। সেইটো কথা হয়, একেবাৰে সঁচা কথা। এতিয়া মোৰ কথাটো কৈছো, এতিয়া যদি মোৰ ল'ৰাটোকে কৈছো, এতিয়া টিনেজ এটেইন কৰিবলৈ হৈছে, তাক যদি মই তোমাক ধৰা অলপ এডাল্ট টাইপৰ কথা বা তোমাৰ ধৰা অকমান কিছুমান অকমান মানে ধৰা তাৰ এটা হৰমনেল চেঞ্জেছ হৈ আছে, সেইখিনি বস্তুটো মই বুজি পাব লাগিব, মোৰ ল'ৰা হয়। সেইখিনি সময়তো যদি মই তাক অকমান ডিফাৰেণ্ট টাইপৰ কিতাপ চিতাপ অকলে পঢ়িব দি দিওঁ, সেইটোতো বেয়া কথা হ'ব নহয়। সি সেইটো বস্তু মোৰ লগত ডিছকাছ কৰে, মই তাক নিজে ক'লে কোৱাৰ পিছতে সি প্ৰিঅকুপাই হ'ব লাগিব, তাৰ ব্ৰেইনত সেই বস্তুটো ৰেজিষ্টাৰ হ'ব লাগিব। তাৰ পিছতে যদি সি পঢ়ে, মায়েতো মোক এনেকে কৈছিলে নহয়, আমুকে মোক তেনেকে কৈছিলে নহয়, এই কথাটো এনেকুৱাহে নেকি, বুজি পাইছানে? শিক্ষা গ্ৰহণ কৰাটো কিমান প্ৰয়োজন। আৰু আজিৰ সমাজত বিবাহ বিচ্ছেদৰ দৰে ঘটনাবিলাক বহুত বেছি হৈ আছে। এই ক্ষেত্ৰত উচ্চ শিক্ষাৰ আপোনাৰ কিবা চাইড এফেক্ট থাকে নেকি, বা কেৱল সেই বিবাহৰ ক্ষেত্ৰতে নহয়, অন্যান্য জীৱন যাত্ৰাৰ ক্ষেত্ৰত আচ্ছা, আজিকালি নহয়, আমিও সেই মানে মা দেউতাই মানে প্ৰাউড কৰিয়ে গ'ল আৰু ল'ৰা ছোৱালী কেইটাক ডাঙৰ মানুহ কৰিলো, বা তেওঁলোকৰ চকুত আৰু যিটো কৰিলে আৰু মানে স্বাৱলম্বী কৰি থৈ গলো, মানে ভাল কৰিলো, এনেকে বুলি মানে সন্তুষ্টি লাভ কৰে। কিন্তু জীৱনৰ যেতিয়া আচল ৰাস্তাত যেতিয়া থিয় দিলো, মোৰ পাৰ্চনেল কথা কৈছো দেই, মানে মোৰ বুলি নহয়, আমাৰ নিজৰ যিখিনি দেখি আছো সেই বুলি কৈছো। মানে জীৱন যাত্ৰাত দেখিছো বা ওচৰ পাজৰ মানুহক দেখিছো, বা মানে যিবিলাক দেখি মানে আচলতে গ্ৰাউণ্ড লেভেলত কি চলি আছে এইবোৰ মানে এনেই কিতাপে পত্ৰই পঢ়াটো মানে অলপ ডিফাৰেণ্ট হয় বুলি মই ডাঙৰ হৈহে গম পালো। মানে অকমান যেতিয়া নিজে যেতিয়া কথাটো চিন্তা কৰিবলৈ আৰম্ভ হল, তেতিয়াহে গম পালো যে বস্তুটো অলপ ডিফাৰেণ্ট হয়। হা, বস্তুটো কেনেকুৱা ডিফাৰেণ্ট হয়, এটা সময় আছিলে ছোৱালীবোৰ পঢ়া শুনা কৰা নাছিলে বা পেৰেণ্টছে পঢ়োৱা নাছিলে, কিয় কাৰণে হয়তো আৰু বেলেগৰ ঘৰৰ বোৱাৰীয়ে হবি, মানে খানা চানাই বনাব লাগিব, ল'ৰা ছোৱালী জন্ম কৰিব লাগিব, সেই বুলি ক'লে পঢ়োৱা শুনোৱা কৰা নাছিলে। ত' সেই গতিকে তেওঁলোকে মানে কি কৰিছিলে, ছোৱালীজনী এটা সময় অহাৰ লগে লগে বিয়া দি দিছিলে, নহলে আমাৰ গাঁও বিলাকত কিয় ছোৱালী পলাই গুচি গৈছিলে। ত' সেইবিলাক বিবাহ কিন্তু ভালেই চলি গৈছিলে। সেইকাৰণে সুধিছো শিক্ষাৰ চাইড এফেক্টৰ কথাটো। কিন্তু কথা হৈছে কি, সৰুতে বিয়া হৈ পেলাই বিধৱা হৈ যায়, তেতিয়া কথাবিলাক এনেকুৱা হ'ল যে নাই ছোৱালীক পঢ়াব লাগিব। কাৰণ যেতিয়া মানে সেনেকুৱা এটা অৱস্থা আহি গলে মানে ছোৱালীজনী নিজৰ অস্তিত্বৰ ওপৰত এটা কুৱেশ্যন আহিব, তাই ক'ত থাকিব, কি কৰিব, কেনেকে খাব, কেনেকে আকৌ এতিয়া এনেকুৱা হৈছে যে পঢ়া শুনা কৰাৰ পিছত বিবাহ বিচ্ছেদটোতো আজিকালি ঘৰে ঘৰে হোৱা নিচিনা, এনেকুৱা হোৱাতো এনেকুৱা মানে গম পাইছো, মানে এনেকুৱা ফিল কৰা যায় যে পঢ়া শুনা ছোৱালী এজনী, চাকৰিয়াল ছোৱালী এজনী বিয়া পাতি, তাৰপিছতে যদি বেয়া লাগিলে বিবাহ বিচ্ছেদ হল কিবা কাৰণত, তাৰপিছতে মানে কি হয়, তই তোৰ ভাতে খাবি, মই মোৰ ভাতে খাম। কিন্তু কথাটো এনেকুৱা নহয়, এনেকুৱা হ'ব নালাগিছিলে। কেলে পঢ়া শুনা কৰিলো, মানে বা ল'ৰাটোৱে পঢ়া শুনা কৰিলে,
নিজৰ ইনকামটো সেটেল কৰিলে ঠিক আছে, কিন্তু কথাটো হৈছে কিন্তু সামাজিক ব্যৱস্থাটোতো চেঞ্জ হোৱা নাই। ছোৱালী এজনীতো ল'ৰাটোৰ ঘৰলৈহে বিয়া হয়, ছোৱালীজনীয়েহে ল'ৰাটোৰ ঘৰৰ সমস্ত বস্তু ইচ এণ্ড এভৰি বস্তু নিজৰ বুলি গণ্য কৰে। নিজৰ পিতৃপ্ৰধান সমাজৰ মানুহ আমি যদি পিতৃপ্ৰধান সমাজ ব্যৱস্থা যে একদম মানে সৰুৰে পৰা তেনেকে ডাঙৰ কৰা সেইটো মানসিকতাৰে পঢ়িবই লাগিব, মানে আল্টিমেটলি পঢ়িবি কি হ'ব, ঘৰখন চম্ভালিব লাগিব, যোনেই নহওক লাগে, ঠিক আছে। ইনফেক্ট মোৰতো ককা আইতাই কৈছিলে যে পঢ়া শুনা লাভ নাই নহয়, লোকৰ ঘৰত যাবহে লাগিব, লোকৰ ঘৰলৈ যোৱা ছোৱালীজনী পঢ়াই লাভ নাই, কিন্তু মোৰ দেউতা আছিলে ষ্টেণ্ড দিলে। এতিয়া সমাজ ব্যৱস্থা যিহেতু এনেকুৱা হৈ আছে, যিহেতু ছোৱালী এজনী বেলেগৰ ঘৰত বিয়া হৈ যায়, সমস্ত তাই গোটেই নিজকে পাহৰি, নিজৰ মা দেউতা গোটেই সম্বন্ধ গোটেই পাহৰি পেলাই আল্টিমেটলি মানে হাজবেণ্ডৰ ঘৰখনকে নিজৰ বুলি কয়, আৰু সেই বস্তুটো আমাৰ হ'বই, কাৰণ সেইখন পৃথিৱী কৰি পেলাই এইটো মানে এইটো কি বুলি কম, আমাৰ যিটো সমাজ ব্যৱস্থা, পিতৃপ্ৰধান সমাজ ব্যৱস্থা, তাত আমাৰ সেইটো মানে ছোৱালীগৰাকীৰ গোটেই পৃথিৱীখন মানুহজনৰ ঘৰখন বা মানুহজনক লৈ ছোৱালীজনী চাকৰিয়াল হোৱা কাৰণে বা প্ৰফেচনেল হোৱা কাৰণে কি হয়, ল'ৰাটোৰ ঘৰৰ মানুহবিলাকে এডভান্টেজ লোৱা হৈছে। কেনেকে, যদি বিবাহ বিচ্ছেদ হয় তেতিয়া কি কৰে, তাইতো চাকৰিয়াল হয়, তাইতো নিজে খাবলৈ পাবলৈ পাৰিব, নিজৰ আৰ্নিং খিনি আছে যেতিয়া নিজৰ খৰচখিনি উলিয়াব পাৰিব, মই কিয় মানে ৰেছপনচিবিলিটি লওঁ? কাইলৈকে তুমি মিষ্টাৰ অমুক বা হাজবেণ্ডক অমুক বুলি কোৱাইছিলা, বা মোৰ বোৱাৰী এজনী বুলি কোৱাইছিলা, আজি যেতিয়াই বিবাহ বিচ্ছেদ হৈ গ'ল, তাই নিজৰ খিনি নিজে খাব, মোৰ খিনি মই খাম, তাইৰ ৰেছপনচিবিলিটি মই নলওঁ। কিন্তু ল'ৰা ছোৱালীৰ ৰেছপনচিবিলিটি কোনে ল'ব? ল'ৰা ছোৱালীৰ ৰেছপনচিবিলিটি অফক'ৰ্ছ মাকে ল'ব। তেওঁতোতো আজিকালি আমাৰ সমাজ ব্যৱস্থা ন, সি বৰলাই হওক, সি ডিভৰ্চিয়া হওক, নিজৰ ঘৰৰ ছোৱালীজনী সেই ঘৰত গৈ পেলাই লাগিলে থৈ আহিব বজাৰ বন্ধ কৰিলে। এতিয়া ছোৱালীজনী আৰ্নিং বুলি ক'লে মানে লগে লগে হয় যে এইটো আৰ্নিং কৰে, মই কিয় পইচা দিম, মই কিয় সম্পত্তি। কিন্তু ছোৱালীজনীয়ে তাতে মাৰ খাই যায় যে দেউতাকৰ ঘৰৰ পৰা তাই বঞ্চিত হ'ব লগা হয়, কাৰণ বিয়া দিয়া ছোৱালী, তেওঁতো ককাই ভাই থাকিব, আৰু শহুৰৰ ঘৰখনেও যেতিয়া এনেকুৱা এটা পৰিৱেশৰ মুখামুখি হ'ব লগা হয়, মানে পিছটো খাব লগা হয় ছোৱালীজনীয়ে। চাকৰি কৰা ছোৱালীজনী যদি বিয়া হয়, তেনেহলে চাকৰি কৰা ছোৱালীজনী চাকৰি কৰিলে যে তাই যে বহুত ইনকাম সেইটো নহ'বও পাৰে। 1000 টকা চাকৰি কৰা মানে 2 কোটি টকা চাকৰি কৰাও কৰা, কোনে কিমান আৰ্নিং কৰিছে সেইটো ন। আৰ্নিং বুলি ক'লে মানে এনেকুৱা নুবুজাই যে ইচ এণ্ড এভৰি বস্তু তুমি মানে নিজৰ কৰি ল'ব পাৰিবা। এতিয়া মই এটা কথা কৈছো তোমাক, আজি যিটো সমাজ ব্যৱস্থা আছে বা আজি যিটো চিটুৱেশ্যন হৈছে, যে ল'ৰাবিলাকে যে এইটো এডভান্টেজ লৈছে, আপুনি চাকৰি কৰা ছোৱালী বিয়া পাতিব, ঘৰ ঘৰুৱা কোনো চিন্তা নাই, খোৱা বোৱা নাই, চাউল দাইল চব্জি তব্জি চব বজাৰ কৰে। তেতিয়া মানে কি কয়, যদি তুমি কোৱা নহয়, মানে শুনিছো দেখিছো মানে ন, এইটো এটা দেখাৰ কথা, পুৰা প্ৰেক্টিকেল কথা হৈ আছে। চাউল দাইল নাই, তুমি আনিবা নেকি, তুমি আনিব নোৱাৰিবা নেকি, তোমাৰ ওচৰত পইচাটো আছে নিশ্চয়, এনেকুৱা টাইপ। তাৰমানে ছোৱালীজনী আৰ্নিং কাৰণে মানে ছোৱালীজনী ঘৰখনো চম্ভালিব লাগে, বাহিৰৰ চম্ভালিব লাগে, মানে চব খৰচ ছোৱালীজনী, চব টেনচন ছোৱালী। ল'ৰা বাচ্ছা যদি বেয়া হয় সেইটোও মানে ছোৱালীজনী, কিন্তু ভাল হলে কিন্তু বেলেগৰ হৈছে। ল'ৰা বা ছোৱালী ভাল হোৱা নাই, আকৌ কিন্তু আৰ্নিং খিনিও আনিব লাগিব, আৰু ঘৰৰ খৰচ পাতিও কৰিব লাগিব। কিন্তু যদি কিবা কাৰণত ছেপাৰেশ্যন হ'ল, তেনেহলে কি হ'ল, তাইতো আৰ্নিং কৰে, তাই নিজৰ খৰচ নিজে, মই একো নিদিওঁ। তুমি দায়িত্বটো লৈছিলা, বিয়া পাতিছিলা কেলে? বিয়া পাতি পিনে মই এই যে পানী গ্ৰহণ কৰে বিয়াত, মই এই ছোৱালীজনী পানী গ্ৰহণ কৰিছো, আজিৰ পৰা তাই দুখ সুখ কষ্ট তেনেহলে এইখিনি কি কোৱা কথা? মইতো মোৰ ঘৰ দুৱাৰ এৰি পিনে গুচি গলো, মই যিহেতু ছোৱালী হয়, তুমিও কাইলৈ বিয়া হবা, তুমিও এজনী ছোৱালী হয়, মোৰ মাও এজনী ছোৱালী, আমিতো নিজৰ ঘৰ দুৱাৰ এৰি থৈ গুচি গলো। তেনেহলে কি বুলি বুজাবা এতিয়া? তাৰমানে ছোৱালী এজনী যেতিয়া আৰ্নিং কৰে, যিটো আমি মানুহে কওঁ মানে নিগেটিভ ইম্পেক্ট, তাৰমানে বিয়া হোৱাৰ লগে লগে তাই এখন বেলেগকে ঘৰ মানে আৰম্ভ কৰিব লাগিব নেকি? যে জানে নেকি, তেওঁতো নাজানে বা কোনো নাজানে যে বিবাহ বিচ্ছেদ কেতিয়া হবগৈ, গৈ পেলাই কাইলৈ যদি কিবা কাৰণত বিবাহ বিচ্ছেদ হৈ যায়, তো তাই ক'ত থাকিব, সেইটো ভাবি ভাবি তাৰমানে এটা কুৱেৰি হব পাৰে বুলি কৈ পিনে কি ঘৰ দুৱাৰ মানে ৰেডি কৰিব লাগে। এতিয়া এনেকুৱা ধৰণৰ এটা পৰিৱেশ আমাৰ সমাজত হৈ আছে, কিন্তু এই যে এইবিলাক হৈ আছে, ইয়াৰ কাৰণে কিন্তু আমি পৰিৱৰ্তন কৰিব লাগিব, আপুনি মই কৰিব লাগিব। অন্ন বস্ত্ৰ বাসস্থানটো মৌলিক অধিকাৰ হয়, অন্ন বস্ত্ৰ আৰ্নিঙত বাৰু কৰি ল'লে, বাসস্থানটো নিদিব, মাকৰ ঘৰখনে নিদিয়ে, কেলে দিব? ছোৱালী বিয়া হৈ গ'ল, কেলে দিব? আৰু গিৰিয়েকেও এতিয়া মানে ছেপাৰেশ্যন হৈ যোৱাৰ পিছতে আৰ্নিং হয়, মই একো নিদিওঁ,
তেতিয়াহ'লে ছোৱালীজনী যাব ক'ত যাব ক'ত তাই আৰু মেণ্টেলটো থাকিব আৰু কথা বাচ্চা কেইটামান হ'লেতো চেচেই আৰু মানসিক থাকিব মানসিক প্ৰেচাৰটো থাকিবই আৰু মানুহে সমাজখনত এতিয়া গুৰুত্ব নিদিয়া হয় এনজয়মেন্ট আছিলে সেই যেতিয়া আৰ্নিংটো মানে অবচেছ হৈ যায় মই আৰ্নিং কৰিবই লাগিব এটলিষ্ট মই নাখালেও মোৰ পোৱালিকেইটা খুৱাব লাগিব এতিয়া বহু ছোৱালীৰে এনেকুৱা এটা সংঘৰ্ষৰ মাজেৰে জীৱন অতিবাহিত কৰি আছে কিন্তু মানে বেলেগৰ বেয়া কথাও শুনিব ইচ্ছা নকৰে সেইকাৰণে মানে আত্মসন্মান বিলাকো বাঢ়ি গৈছে পঢ়া শুনা যেতিয়া কৰিছে আত্মসন্মান বাঢ়ি গৈছে বেলেগৰ বেয়া কথা কেলে শুনিব এতিয়া আমাৰ মা দেউতাৰ কথাই কৈছো বা তোমাৰ মা দেউতাৰ কথাও হব এতিয়া মানে আমাৰ কি হৈছিলে দেউতাই অলপ টানকে কথা কলেও মাহঁতে শুনি পৰে আমি আমাৰ জেনেৰেশ্যনটো নকৰো যাৰ কাৰণে কাজিয়া পেচাল বেছি হয় কিন্তু সেই বুলি পেলাই যে তুমি এনেকুৱা এটা এডভান্টেজ ল'বা তেনেকুৱাওতো নহয় কোনেও দৰকাৰ পৰিছে বাৰু লোকৰ মা দেউতাকক তুমি নিজৰ মা দেউতা বুলি ক'ব পাৰিছো যে সেই গিৰিয়েকৰ মৰমতে কৰিব পাৰিছো ন হয় নে নাই কথাটো কৈছো সেইটো হয় নিজৰ মা দেউতাকে ওপৰতো মই কাকো বিচাৰিয়ে নাপাওঁ কথাটো কৈছো মানে সেনেকুৱা ধৰণৰ চবৰে হৈছে চবৰে যেতিয়া হয় তেনেহ'লে তুমি ভাবি চোৱাচোন ইমানখিনি জলাঞ্জলি দিয়াৰ পিছত ইমানখিনি ত্যাগ দিয়াৰ পিছত আকৌ গোটেই জীৱনটো অকলে জীয়াই থকাৰ কাৰণে সেই ছোৱালীজনীৰ কাৰণে কিমান কষ্টকৰ হ'ব কিন্তু তথাপিও আত্মসন্মানটো যে আজিকালি আছে আগতে নাছিলে বুলি কৈছো মই আইতাহঁতৰ ৰিলেটেড মানুহবিলাকৰ কথা কৈছো বা আমাৰ যিবিলাক মানে বয়োজ্যেষ্ঠ মানুহ তেওঁলোকে অকমান তেনেকুৱা কথাবোৰ অলপমান সহ্য কৰি চলিছিলে দেউতাহঁতৰ সেনেকুৱা আছিলে কিন্তু আজিকালি এনেকুৱা হৈছে যে পঢ়া শুনা কৰাৰ কাৰণে আত্মসন্মানটো বাঢ়ি গৈছে দুটা কথা নুশুনে অকলে থাকিম লাগিলে কষ্ট হওক কিন্তু আল্টিমেটলি কি হৈছে আৰু মই এইটো নকওঁ মই এইটোও ক'ব লাগিব এইখিনিতে যে এইবিলাকৰ গইনা লৈ পিনে বহুত মানুহে বহুত বেয়া বেয়া কাম কৰিছে ল'ৰাও বেয়া কৰিছে ছোৱালীও বেয়া কৰিছে হা এতিয়া মই ছোৱালী বুলি পেলাই যে মই ছোৱালীৰ কথা ভালকে কৈ আছো ল'ৰাৰ কথা বেয়াকে কৈছে নে নহয় তাতো মানে কিছুমান ছোৱালী লয় নৰ্ডাৰ আমাৰ ইমানেই ষ্ট্ৰং হয় তেনেহ'লে লয়ে উলিয়াব পাৰিব লাগিব আৰু সেইবোৰ বস্তু আমাৰ যিবিলাক সমাজকৰ্মী আছে এইবিলাক ৰিলেটেড তো সিহঁতিও মানে অকমান ৱৰ্কআউট কৰিব লাগিব গ্ৰাউণ্ড লেভেলত গৈ পেলাই তোমাৰ জৰিয়তে আজি যদি কোনোবাই মোক শুনি আছে মই এটা কওঁ ইচ এণ্ড এভৰি ঘৰত ডমেষ্টিক ভায়লেঞ্চ হৈ আছে কোনোবাই এই চাৰিবেৰৰ মাজত বাহিৰত উলিয়াই দিয়া নাই বিকজ বহুত ধৰণৰ ফেক্টৰ থাকিব পাৰে মানে নিজৰ মানসিকভাৱে মানে ভুগি আছে আচলতে বহুতে ল'ৰাও ভুগিছে ছোৱালীও ভুগিছে দুজনে ভুগিছে কোনোবাই কয় মোৰ ৱাইফ বেয়া কোনোবাই কয় মোৰ মানে হাজবেণ্ড বেয়া এইবোৰ কৈ পেলাই মানে এতিয়া ঘৰৰ ভিতৰতো কি হৈছে কোনোতো গম নাপায় যোনে যেনেকে কয় কথাটো নিজৰ দৃষ্টিৰে কয় নিজৰ নিচিনা তেনেকুৱাকে মানে ভিকটিম কাৰ্ডটো খেলি আছে কিন্তু আল্টিমেটলি কিন্তু তেনেকুৱা খেলি পেলাইও কিছুমানে চাৰিবেৰৰ বাহিৰত উলিয়াই দিয়ে কিছুমানে চাৰিবেৰৰ মাজত হয় কিন্তু এটা কথা ঠিক যে বহুত মানুহে তেনেকুৱাকে চাৰিবেৰৰ মাজত উলিয়াই নিদিয়াও মই দেখিছো অনলি বিকজ অফ মানে সিহঁতৰ নিজৰ ল'ৰা ছোৱালী আৰু নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আছে এইখন পৃথিৱীত যেতিয়া সেই ল'ৰা ছোৱালীক আমিবোৰে আনিছো তেনেহ'লে সিহঁতৰ ভৱিষ্যতটো নষ্ট কৰা আমাৰ নিজৰ ইগ' প্লেয়িঙৰ কাৰণে সিহঁতৰ জীৱনটো ধ্বংস কৰাৰ কোনো অৰ্থ নাই আৰু তুমি মোক সুধিছা যে সেই ল'ৰা ছোৱালী কোনে চাব এই ল'ৰা ছোৱালী সেই অধিকাৰটো সাব্যস্ত কৰিবলৈ গ'লেও দেখোন একদম মানে মাহ বছৰ ধৰি দেখোন তোমাৰ ওলমি থাকে আৰে বাচ্চা এটা আছেতো আছে বাপেকৰ দায়িত্ব আছে কাৰণ চোৱা এজনী ছোৱালীয়ে কাইলৈ যদি ছেপাৰেট হয় সেই মানুহগৰাকীয়ে সেই হাজবেণ্ডৰ চাৰনেমটো নলগাব পাৰে কিন্তু সেই বাচ্চাকেইটাই দেউতাকৰ নাম নমৰা পৰ্যন্ত লগাব লাগিব আনলেছ এণ্ড আনটিল ল এণ্ড অৰ্ডাৰ এনেকুৱা কিছুমান ডিচিশ্যন নহয় কিছুমান ডিচিশ্যন এনেকুৱাও আছে যে দেউতাক ইমানেই বেয়া যে ল'ৰাই কোনো পধ্যে দেউতাকক ভাল নাপায় আৰু তেওঁ মানে চাৰনেমটো লগাবই নিবিচাৰে তেনেকুৱাও দেখিছো যেতিয়া মানে মাকৰ চাৰনেম লগায় এনেকুৱা বহুত মানুহ আছে মাকৰ চাৰনেম লগাই ঘূৰি ফুৰে সেইটো এইটো এক্সেপশ্যনেল সেইটো মই এতিয়া সেইটো বিষয়ত মানে কণ্ট্ৰভাৰ্চি কৰিবলৈ নাযাওঁ কিন্তু ইউজুৱেলি যিটো হয় মানে 99% পপুলেশ্যনত যিটো হয় দেউতাকক এতিয়া তুমি চেঞ্জ কৰিব নোৱাৰা বুজি পাইছানে তুমি হাজবেণ্ড চেঞ্জ কৰিব পাৰিবা ৱাইফ চেঞ্জ কৰিব পাৰিবা কিন্তু দেউতা আৰু মা তুমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰা সেই গতিকে নিজে মই যদি এটা বাচ্ছাৰ মাক হয় মোৰ যিখিনি দায়িত্ব সেইখিনি মোক পেটৰ পৰা বাচ্ছাটো যেতিয়া পেটত গঠন হৈছে তেতিয়াৰ পৰাই মোৰ সেইটো দায়িত্ব মই মা হ'বলৈ গৈ আছো ওলোৱাৰ পিছততো দায়িত্ব বেলেগে তো সেই একেই দায়িত্ব দেউতাকৰো হ'ব লাগে বুজি পাইছানে তো এনেকুৱা বহুত দেখিছো বহুত ল'ৰা ছোৱালী তেনেকুৱা মানে তোমাৰ ফাইনেন্সিয়েল প্ৰব্লেম হৈ পেলাই স্কুল চেঞ্জ কৰে সিহঁতৰ মানসিক অৱস্থা বেয়া হৈ যায় বা সিহঁতি মানে এগ্ৰেছিভ হৈ যায় বা তোমাৰ মানে কপআপ কৰিব নোৱাৰে কাৰণ ল'ৰা ছোৱালী যেতিয়া সমানে ডাঙৰ কৰে ভাল স্কুলত দিয়ে তাৰপিছত কি হয় ছোৱালীজনী এনেকে ছেপাৰেট হয় ঘৈণীয়েকে মানে গিৰিয়েকে নিদিও বুলি কয় বা কিবা কোৰ্ট কাছাৰী লাগি থাকে সেইবোৰৰ কাৰণে ল'ৰা ছোৱালী কি হয় আল্টিমেটলি গৈ পিনে যে নহয় নোৱাৰিছো আৰু সস্তীয়া স্কুলতে পঢ়াই দিওঁ আৰু নোৱাৰিছো
তেনেকুৱাও হয়। আৰু যিটো সামাজিক আৰু তোমাক ডাঙৰ প্ৰব্লেমটো হৈছে সামাজিক। তাৰমানে আমাৰ ল'ৰা ছোৱালী বিলাকক মই যে কৈছো ন অলপ আগতে তোমাৰ যে শিক্ষা দীক্ষা আৰু যিটো মানে নৈতিক শিক্ষা মানে শিক্ষা দীক্ষা বুলি ক'লে নৈতিক শিক্ষা যিটো সেইটো ঘৰৰ পৰাই হয়। ঠিক আছে, এটা বয়সত এটা বস্তু শোভা পায়, চব কথাই চব বয়সত শোভা নাপায় হা। তো এই বস্তুটো ক'ৰ পৰা আহিছে তুমি কোৱাচোন? এই বস্তুটো ঘৰৰ পৰাই আহিছে। তো এই যে বস্তুবিলাক কিছুমান যে পাক্কা ল'ৰা ছোৱালী থাকে মানে সিহঁতৰ পৰাও যিবিলাক ভিকটিম ল'ৰা ছোৱালী হয় সিহঁতিও মেণ্টেলি বহুত এবিউজ হয়। স্কুলত, ফিল্ডত খেলি থাকোতে, টিউচন কৰোতে, বুজি পাইছানে? তো এই বস্তুবোৰ বিৰাটে বেয়া বস্তু। কুৱেশ্যন আহি যায় নহয়, কুৱেশ্যন আহি যায়, নিজৰ এন্টিটিৰ ওপৰত কুৱেশ্যন আহি যায়। মানে এই যে কয় নহয় মানে ল'ৰা ছোৱালী বিলাকৰ ওপৰত ইম্পেক্ট কৰে, এইবিলাকৰ পৰা ইম্পেক্ট কৰে, বিহেভিয়াৰৰ পৰা ইম্পেক্ট কৰে। তুমি হাজাৰ চেষ্টা কৰা ল'ৰা ছোৱালীটোতো বাহিৰত উলিয়াই দিব লাগিবই। দায়বদ্ধতাটো নাইকিয়া হৈ গৈছে। ৰেছপন্সিবিলিটি নলয়, কোনো কাৰো ৰেছপন্সিবিলিটি ল'ব নিবিচাৰে। আজিকালি মাক দেউতাকে ল'ৰা ছোৱালীৰ ৰেছপন্সিবিলিটি বহুত ক্ষেত্ৰত নলয়। দেখা নাই এতিয়া বোৱাৰী বিলাক কিয় গুচি যায় বেলেগ এজনৰ ল'ৰা ছোৱালী এৰি, বা ল'ৰাজনেওতো বেলেগ বিয়া পাতে ৱাইফক মানে নোকোৱাকে বা নজনোৱাকে, এনেকুৱা ধৰণৰ হৈ আছে। কাৰণ ইমান মানে বিশৃংখল হৈ গৈছে। আমাৰ ভাৰতীয় সমাজখনৰ এটা নাম আছিলে প্ৰাচীন সভ্যতাৰ পৰা। কাৰণ যিটো পাশ্চাত্য সংস্কৃতিৰ লগত পাশ্চাত্য সভ্যতাৰ লগত আমাৰ পাৰ্থক্য তাতে যে তেওঁলোক উশৃংখল, তেওঁলোকে যাৰ তাৰ লগত থাকিব পাৰে, সংসাৰ মানে দুদিন টিকিলে নিটিকিলে এনেকুৱা। কিন্তু আমাৰ ভাৰতীয় মানে এখন ঘৰে বা সমাজৰ বান্ধোনেৰে বান্ধি ৰাখিছিলে, সেই বস্তুটো এতিয়া ক্ৰমান্বয়ে নাইকিয়া হৈ যাব ধৰিছে। দায়িত্বটো এতিয়া অকলে ল'ৰা ছোৱালীৰ দায়িত্ব বহুতে নলয়। আপুনি লৈছে, কোনোবাই লৈছে, XYZ লৈছে, বাকী কোনোবাই নাই লোৱা, এনেকুৱাও আছে। এতিয়া সেইটো এটা বেলেগ চেপ্টাৰ। সেইটো কথাবিলাক নহয়, পাতিব লাগিব। আচলতে নাপাতিলে আমি পাতিব লাগিব কিয়, আমি সমাধানৰ সূত্ৰটো উলিয়াব লাগিব। কাৰণ আমি ভাবে ল'ৰাবিলাক ভিকটিম, ছোৱালীবিলাকে ছোৱালীবিলাকে ভিকটিম। কিন্তু আচলতে কথাবোৰ সমস্যাবিলাক সমাধান হয় আলোচনাৰ জৰিয়তে। ছোৱালী ল'ৰা সমান বুলি কয়, যিটো সমান বুলি কয়, কৈ আহিছো মানে আমিও কওঁ। কিন্তু সেইটো অকল ইণ্টেলেকচুৱেল কেপাচিটিহে, কিছুমানে সেইটোকে বহুত খিলিলোৱা দেখিছো মই। কিন্তু হাঁহিয়াতৰ পাত্ৰ যে এইটোহে সমান, হাতে ভৰিয়ে সমান নহয় নে? কোনে কৈছে হাতে ভৰিয়ে সমান? ছোৱালী সদায় মানে কোমল হয়, কোমল শৰীৰৰ হয়। তাহাঁতক ভগৱানে গঢ়িছেই তেনেকে, হৰমন বেলেগ হয়, সিহঁতৰ চিন্তাধাৰা বেলেগ হয় হা। এটা ল'ৰাই মোক ইমান বেয়াকে কৈছিলে, মানে মই কৈছিলো মানে হেৰি বুলি পেলাই, এই ছোৱালী ল'ৰা সমান হৈ আছে দেই আজিৰ ডেটত, মানে বহুত তেনেকুৱা কথা শুনিছো। ছোৱালী ল'ৰা সমান হৈ আছে নহয়, তোক মই ইয়াতে বহিব নিদিওঁ হা। আৰু মানে তোক মই মানে কিবা এনেকুৱা এটা জেগা আছিলে নেকি, মোৰ বহুত দেৰি থিয় হৈ আছিলো, সি বহি আছিলে। মই কৈছো তই অকমান উঠি দে, মই অলপ বহো, মানে মোৰ ভৰি চৰি বিষাই গৈছে। তহঁতিয়ে কৈ থাক ল'ৰা ছোৱালী সমান, বহি থাক, থিয় হৈ থাক, মই কেলে উঠি দিম। এনেকুৱা আজিকালি মানে সেই মোৰ লগত পঢ়া কোনোবা, মই টাইমটো পাহৰিছো, হায়াৰ ছেকেণ্ডেৰীত নে কলেজত, মানে একে নিচিনাই পঢ়িছো। সেই মানসিকতাৰ ল'ৰা ছোৱালীও তেনেকেই পঢ়া শুনা কৰি ডাঙৰ কৰিছো। বোলো সমানটোতো ব্ৰেইনৰ হয়, যি পৰীক্ষা দি পাছ কৰিছা, ইয়াত আহিছা ন, মেডিকেল কলেজতে হ'ব, মই এইখিনি কথা কৈছো। তুমি যিকেইটা কুৱেশ্যন আনচাৰ কৰি পিনে এইখন কলেজত ভৰ্তি হৈছা, আনচাৰ কৰি ময়ো আহিছো। তুমি আৰু মই সমান এইখিনি, তোমাৰ বডি আৰু মোৰ বডি সমান নহয়, এনেকে বুলি কৈছিলো। সেইটো কথা বুজি পাব লাগিব আচলতে প্ৰত্যেকে। আপুনি কোৱা কথাকেইটাত তাৰমানে গোটেইখিনি কথাতে মই এটা বেলেগ ধৰণৰ যুক্তি বিচাৰি পাইছো। এই যে কথাটো সম অধিকাৰৰ কথাটো কওঁতে এই কথাটো উচ্চ হৈ থাকে সদায়। সম অধিকাৰ মানে কি? তোমাৰ ব্ৰেইন আৰু মোৰ ব্ৰেইন সমান, তুমি যি ভাবিব পাৰা ময়ো কিন্তু শাৰীৰিকভাৱেতো আমি সমান বুলি নহয়। মাইকী মানে তোমাৰ বেলেগ এটা হৰমন, আৰু মতাটো বেলেগ এটা হৰমন। ই মাস্কুলাৰ হ'ব, ই ফ্লেবি হ'ব, সফ্ট হ'ব। এইটো কেনেকে একে হ'ব পাৰে? এইটো মানে কেনেকুৱা ধৰণৰ কথা? সেই কথাটো পাহৰি যায়, আমি বহুত কথাৰ প্ৰসংগৰ মাজতে বহুত চিৰিয়াছলি আৰু মানে আমাক নিজক চুই যোৱা বহুত কথা পাতিলো। এই যে সকলোৰে দায়িত্ব ল'ব পৰাকৈ সাহসী মনটো, সেই মানে কেতিয়াবা ভাগৰ লাগে আমাৰ আচলতে এইবিলাক পালন কৰি থাকোতে চবৰে, অকল ছোৱালী বিলাকে নহয়, ল'ৰা যিবিলাক আছে, কিছুমান ল'ৰাও আছে বহুত দায়িত্ব লৈ ঘূৰি ফুৰে, তাহাঁতৰ কথাও কৈছো। কিন্তু এটা বয়স মানে তুমি মই বা আমাৰ নিচিনা এনেকুৱা চিন্তা কৰা মানুহ যদি তুমি আৰু 2-4জন পোৱা, তুমি সঁচা কথা কবলৈ গলে সেইখিনিত মানে ক'ব লাগিব যে সঁচাকে ভাগৰ লাগে। এটা সময়ত ভাগৰ লাগি যায়, ভাগৰ লগাৰ পিছত এনেকুৱা লাগে ক'ত যাওঁ, কি কৰো,
কেনেকে থাকিম, কি হব, এনেকুৱা বোলে কথাই মানে এনেকুৱা হৈ যায় যে মানুহৰ যে ডিপ্ৰেশ্যন হয় বুলি কয় নহয়, সেই বস্তুটো তেতিয়া আহি পৰে। আৰু কিছুমানে সেই ডিপ্ৰেশ্যনটো, আৰু চোৱা মানুহৰ চবৰে মন বেলেগ বেলেগ হা, এই যে মানসিক যিটো ৰোগ বোলা বস্তুটো এটা আহি পৰে নহয় মানুহৰ, ডিপ্ৰেশ্যন বা এনজাইটি, এই যে মেডিচিন খাবলগীয়া হৈ যায়, কাউন্সিলিং কেলে হয় জানানে, চবৰে মন বিলাক বেলেগ বেলেগ, কোনে কেনেকে বস্তুটো লৈছে, কাৰ মনটো বিচৰা ধৰণে যেতিয়া জীয়াবলৈ নাপায় তেতিয়া ভাগৰ বেছি লাগে। তোমাৰ মতে নহল, তুমি কিবা এটা মানে গাঁতত পৰিলা ধৰি লোৱা হা, তাৰ পৰা উঠি পেলাই ধৰি লোৱা তুমি তাৰ পৰা উঠিলাও, গাঁতটোৰ পৰা তুমি উঠিলাও, মানে জীৱনৰ গাঁতৰ কথা কৈছো দেই, গাঁতৰ কথা কোৱা নাই, উঠিলাও যেনিবা, সেই উঠি পেলাই তুমি কাৰ হাতত ধৰি, জীৱনৰ হাতত, দেখি ইমান ঠিক কৰি আছে আজি, জীৱনৰ হাতত ধৰি যে তুমি জীৱনৰ বাটত যে তুমি বাট বুলিবা, সেই বাটটো কিমান প্ৰশস্ত হব, কিমান সুবিধাজনক হব, কিমান তুমি মানে তোমাৰ কাৰণে এটা পজিটিভ ভাইব আহিব, যাৰ কাৰণে তুমি সেইটো মানে এটা সেই পজিটিভ ভাইবটো আকোৱালি লৈ পেলাই তুমি আগবাঢ়িব পাৰিবা। কিন্তু কিয় কাৰণে নিগেটিভ ভাইব যদি আহিবলৈ হয়, তুমি আকৌ গাঁতত পৰিবা। এই যে সেই কথাটো কৈছো, মানে নিজকে চম্ভালি লবৰ কাৰণে সেই ভাগৰুৱা মনটোৰ পৰা অলপমান কান্দি নিজকে আকৌ মজবুত কৰিবই লাগিব, কাৰণ দায়িত্ব আছে, নকৰিলে উপায় নাই। মানে কিবা এটা প্ৰব্লেম আহিছে বুলিতো আৰু মৰি যাব নোৱাৰো, কাৰণ চাৰিওফালে দায়িত্বই হেঁচি ৰাখিছে। গতিকে নিজক কেনেকে আকৌ সাহসী কৰি তোলে, সেই কথাটোৱে মানে মোকো প্ৰেৰণা দিব, বা আমাৰ দৰ্শকক কাৰোবাক কিবা এটা কামত আহিব, যে নিজক কেনেকে আমি আকৌ শক্তিশালী কৰি গঢ়ি তুলিব পাৰো। আপোনাৰ সংগ্ৰামৰ কাহিনীখিনিৰ পৰাই মই এটা অভিজ্ঞতা লওঁ, সেই অভিজ্ঞতাটোৱে হয়তো মোকো সহায় কৰিব। চোৱা, আজি ডেটত মই এটা কথাই ভাবো, মই এতিয়াই যে কৈছো যে মই খালি এটা কথাই ভাবো, জীয়াই থাকিব লাগিব। মই কান্দি জীয়াই থাকো, মই হাঁহি জীয়াই থাকো, মই মানে কিবা বেলেগ মানে ৰৈ ঢাপৰি মানে একদম মানে হায়ৰ বিয়ৰ কৰি জীয়াই থাকো, মুঠতে মোৰ যেতিয়া জীয়াই থাকিব লাগিব, মই যদি ভাবিলো মোৰ লক্ষ্যটো মই অলৰেডি মই প্ৰশস্ত কৰিছো যে মই জীয়াই থাকিব লাগিব, মোৰ এইমটো সেইটো, মই জীয়াই থাকিব লাগিব। জীয়াই থাকিব লাগিব যদি মই অতি মাটি দূৰত যদি মই নিজৰ এটা মানে এইম এটা মানে প্ৰশস্ত কৰি লৈছো, তেনেহলে এই ইন বিটুইন আজিৰ পৰা এই জীয়াই থাকিব লাগিবটোৰ মাজত যিয়ে নহওক লাগে, সেই বস্তুটো মই কমপ্লিট কৰিব লাগিব। মই সেইটো ষ্ট্ৰাগল কৰিব লাগিব, আৰু যদি মোৰ ওচৰত যুদ্ধ আহে, মই যুদ্ধখন জিকিব লাগিব। তাৰমানে মনটো বিৰাট মজবুত ষ্ট্ৰং কৰিব লাগিব। মানে মইতো সকলো মানুহে, ল'ৰা ছোৱালী, বুঢ়া মেধা, মানে যোনে হওক, মানে সি যদি প্ৰফেচনেলি হওক, মানে যে ফকাচ কৰি মই আমুকটো হবই লাগিব, যদি ব্যক্তিগত জীৱনৰে হওক, ব্যক্তিগত জীৱন মই এইটো ভাবিছো, মই যেতিয়া মোক যদি তুমি সুধিছা, মই কৈছো যে মোৰ জীয়াই থাকিব লাগিব। আৰু যিহেতু মই হাঁহিয়ে থাকো, তোমালোকে জানা, ত হাঁহি দিলে মানে মই বেক অফ দা মাইণ্ড মোৰ দুখ বিলাক সামৰি গুচি যায়। এটা কথা ঠিক, কিন্তু তোমাক মই কওঁ, মই যিহেতু মই নিজৰ কথা কৈছো বুলি তুমি নাভাবিবা, কিন্তু মই বেলেগক চাই পেলাইও কৈছো, যিবিলাক মানুহ বেছি ফূৰ্তি কৰি থাকে, যিবিলাক মানুহ বেছি হাঁহি থাকে, সাংঘাতিক ভাৱে থাকে। তুমি এইটো এনালাইচিছ কৰি চাবা, এইটো হয় 100%। সেইটোৱে মানে সিহঁতৰ চাবা ব্যক্তিগত লাইফটো অলপ মানে চকু মেলি চাবা, কিমান কষ্টত আছে। আৰু চোৱা, মই কোৱা নাই যে মই কষ্টত আছো, মই হাঁহি থাকো বুলি, আৰু 10জন মানুহক তুমি চোৱা, সেইটোৱে কথা। কিন্তু এইখিনি মানুহে জীৱনটো জীয়াব শিকি লৈছে, এইখিনিক আৰু কোনেও তলাব নোৱাৰে, এইখিনিক কোনো দুখে তলাব নোৱাৰাকে সিহঁত এতিয়া শক্তিশালী। মানে সেই মুহূৰ্তৰ কাৰণে মানে দুখটো মানে কষ্ট যেতিয়া হয়, দুখ যেতিয়া লাগে, তেতিয়া চাগে নিজকে কেনেকে মানে চম্ভালে সেইটো ব্যক্তিগত কথা। তাৰ পিছত হব মানে মই এইটো ঠিক কৰি লম। মানে সময়, আৰু এটা কথা মই বিশ্বাস কৰো দেই, টাইম ইজ দ্য গ্ৰেটেষ্ট হিলাৰ। একদম। আজি যিটো বস্তু ইমান মানে অশান্তি লাগিছে, আজি মানে মই এনেকুৱা লাগিছে মানে মই জীয়াই নাথাকিমে, আৰু মোৰ ইমান অশান্তি হৈছে, ইমান কষ্ট পাইছো, কাইলৈ নতুন সূৰ্য ওলোৱাৰ লগে লগে দুখটো কমি যাব। আজি যিটো কথা লৈ পেলাই মই ইমান ৰঙা ৰঙা কৰিছো, কান্দি কান্দি চকুৰ বাট মানে একদম মানে মই চকু দি বাট বুলিব পৰা নাই, কাইলৈ তুমি চাবা এই মানুহজনীয়ে নতুনকে এটা সাহস লৈ উঠিছে। এই সৰু সৰু দুখ বিলাকতো কেতিয়াবা চালে গম পোৱা যায়, আগদিনাখন বহুত কান্দা কাটা গ'ল, পিছদিনাখন নতুন এটা সূৰ্য ওলালে, নতুন এটা পোৱা গ'ল, দুখখিনিও কমি যায়, দুখৰ চুকটো কমি যায়। দুখখিনি পাতলি গলে তোমাৰ বেলেগ ধৰণৰ যেতিয়া কথাবোৰ আহি যায়, আৰু দায়িত্বই টানি থাকে। তোমাৰ যিটো টাইম আমি যেনেকে ডে টু ডে লাইফত যেনেকে আমি জীয়াই থাকো, সেই বস্তুবোৰ তুমি ঠিকে কৈছা, দায়িত্ববোৰ যেতিয়া আহি পৰে, তেতিয়া সেই দুখবোৰ পাতলি যায়। আজি যিটো বহুত কষ্টদায়ক যেন লাগিছে, কাইলৈ সেইটো মানে
পাতলি যায় পাতলি যোৱাৰ লগে লগে আৰু আকৌ এদিন জীয়াই থাকিলো আকৌ এদিন জীয়াই থাকিলো আজি যেতিয়া কথা ক'লে আচলতে আমি গৃহ সত্য কথাখিনি পাতিলো যে সেইকাৰণে প্ৰত্যেকটো কথাতে সত্যতা আছে সেইকাৰণে সমৰ্থন কৰিলে যি কি নহওক ঝৰ্ণা বাৰ লগত কথা পাতি গভীৰলৈ সোমাই গলো কিন্তু হাঁহিৰ মাজেৰে কাৰণ হাঁহি থাকো যে দুইজনীয়ে হাঁহিৰ মাজেৰে কথা পাতি ভাল লাগিলে আৰু শিকিলো বহুত কথা শিকিলো সেই গৰাকীক দেখা নাই বাৰু মই আমি বহুত সমস্যাৰ কথাও পাতিলো সমাধানৰ কথাও পাতিলো আৰু ইয়াৰ মাজতে আচলতে সমাধানৰ সূত্ৰটো লুকাই আছে গতিকে আমি অভিভাৱকসকল আমি যিসকল মানুহ আমি নিজকে মেচিয়ৰ্ড বুলি ভাবিছো যে আমি সমাজৰ কথা এটা চিন্তা কৰিব পৰাকৈ আমি উপযুক্ত হৈছো সেইসকল মানুহে ভাবিব লাগিব এই অৱস্থাটো কিয় হৈছে ইয়াৰ কাৰণটো কি গতিকে ইয়াৰ পৰা ওলাম কিয়টোতকে মানে ৰুটটো উলিয়াই লাভ নাই মানে আজি ডেটত ৰুট তুমি কাকো ভাল আৰু কাকো বেয়া ক'ব হয় কিয় হ'ল এইটো ভাবি নাভাবি সলিউশন উলিয়াব লাগিব আচলতে সেইটোৱে কথা সমস্যা তোমাৰ ৰুটটো তোমাৰ গছজোপা ক'ৰ পৰা জন্ম হৈছে সেইটো তুমি ভাবি থাকি লাভ নাই গছজোপা বহুত চানি ধৰিলে তাৰমানে তাৰ ব্ৰাঞ্চেছ বহুত দূৰলৈকে গ'ল বুজি পাইছা নে তুমি ৰুটটো দেখি নোপোৱা এতিয়া আৰু বুজি পাইছা এতিয়া সমাধানত ফকাস কৰিব লাগিব তোমাৰ ঘৰটোত যদি ছাঁ পৰিছে সেই দাগটা তুমি কাটা একদম একদম তোমাৰ ঘৰটো যদি জেকা হৈ গৈছে সেই ব্ৰাঞ্চ কেইটাৰ কাৰণে সেই গছ কেইটাৰ দাগটা কাটা আৰু ক'ৰবাত যদি তোমাৰ বোলে বহুত বোলে হেৰি হৈছে মানে ৰ'দ দিছে তাত তুমি ডালকেইটা আহিবলৈ দিয়া অকমান আন্ধাৰ মানে অকমান ছাঁ দিবলৈ মানে মোকাবিলা কৰিব লাগিব প্ৰব্লেমবিলাক তেনেকুৱা হৈছে তুমি ৰুট বিচাৰি লাভ নাই কিয় হ'ল একদম আপুনি নহয় ডাঙৰ ডাঙৰ কথা কেইটামান কৰিলে তুমি সলিউশনটো উলিওৱা এতিয়া কি হ'ব কি কৰিব পাৰি সেই সলিউশনৰ কথালৈ যাওঁতে আপুনি আজি বৰ কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক'লে মানে এই উজ্জ্বল হৈ থকা কথাকেইটা আপুনি অনুকিয়াই দিলে দেই সেইকেইটাৰ কাৰণে ভাল লাগিলে আপোনাক ধন্যবাদ জনাইছো পুনৰবাৰ আৰু আজিলৈ ইয়াতে সামৰণি মাৰিছো কথা পাতিম আমি নিশ্চয় নিশ্চয় নিশ্চয়